হেল্ল' ভিউৱাৰ্ছ, আজি মই আপোনালোকলৈ লৈ আহিছোঁ একেবাৰে সকলোৰে পৰিচিত এটা মিঠাই, যিটোক আমি খেজুৰ বুলি কওঁ। আমাৰ মানে শিৱসাগৰ যোৰহাটৰ ফালে আপোনালোকে এইটো কি বুলি কয় জনাব। এইটোতো সকলোৱে বনাব জানে আৰু ইউনিকো নহয়, একো নতুন মিঠাই নহয়। মোৰ মা দিনৰে এইটো মিঠাই, মই মাক সৰুৰ পৰাই এইটো মিঠাই বনাই অহা দেখিছোঁ। মই কিদৰে বনালোঁ সেইটো চাওক। মই প্ৰথমতে কণী দুটা দিছোঁ আৰু তাত মই চেনি দিছোঁ 1 কাপ, মানে এটা বাতিত লৈছোঁ। মই কাপত ল'লে আপোনালোকে কাপত ল'ব। তাৰপৰা এইটো অলপ ফুলি যোৱাকৈ আপোনালোকে এনেকৈ, মই ব্লেণ্ডাৰ দি কৰিছোঁ, নহ'লে আপোনালোকে উইস্কাৰ দিও কৰিব পাৰিব বা চামুচেদিও কৰিব পাৰিব। আৰু তাত মই এড কৰিছোঁ 3 কাপ ময়দা আৰু চেনি এবাতি আৰু ৰিফাইন দিছোঁ আধা। আপোনালোকে কাপত ল'লে কাপৰ হিচাপত হ'ব, বাতিত ল'লে বাতিৰ হিচাপতে হ'ব। এইখিনি দি প্ৰথমতে আপোনালোকে, আৰু তাত আপোনালোকে 1 চামুচ বেকিং পাউডাৰ দি দিব যদি দুটা কণী দিছে। তাৰপৰা এইখিনি মই প্ৰথমে স্পেচুলা দিয়ে কৰিছোঁ, কাৰণ প্ৰথমে ঢিলা ঢিলা হৈ থাকে, হাতত লাগি যায় ন, মোৰ বহুত অসুবিধা লাগে। তাৰপিছত মই হাতেদি কৰিলোঁ। আপোনালোকক ইয়াত লাগিব 3 কাপ ময়দা, 1 কাপ চেনি আৰু ৰিফাইন আধা কাপ আৰু কণী দুটা। মই হিচাপটো আকৌ কৈ দিছোঁ। এইখিনি দি ভালকৈ মিক্স কৰিব আৰু তাত আপোনালোকে এড কৰিব 1 কাপ চুজি। তেতিয়া বেছি মানে ধুনীয়া মানে ভাল হয়, মানে ক্ৰাঞ্চি হয় বস্তুটো খাবলৈ। আৰু মানে কিছুমান মই খজুৰ খালে দেখোঁ যে খজুৰটো খুব টাইট হয়, মানে কিছুমানৰ ঘৰত খাওঁ মানে সেইটো নহয়। আপোনালোকে যদি চুজিটো এড কৰে বহুত ভাল হয়। এবাৰ যদি চুজি দি আপোনালোকে খেজুৰি নাই বনাই, প্লিজ বনাই চাব। আৰু সেই গোটেইখিনি দি মই হাতেৰে খচি এইদৰে ভাগ ভাগ কৰি লৈছোঁ। তাৰপাছত মই বেলনাখন লৈ তাত এইকেইটা মই অলপ ডাঠ কৰিম। বৰ বেছি ডাঠো নকৰোঁ, বৰ বেছি পাতলাও নকৰোঁ। এটা হিচাপত আপোনালোকে ৰাখিব, ধৰক পাৰঠা এটাৰ দৰে কৰিলে ভাল হ'ব। তাৰপিছত মই ভাবিছোঁ অকণমান ডিজাইন দিওঁ। সকলোৱে খেজুৰত বেলেগ বেলেগ ডিজাইন দিয়ে ন। মোৰ এইটো আছিলে আপোনাৰ ফণ্ডেণ্ট কাটাৰ হয়, তাত মই লিফটো দি দিছোঁ। এইদৰে মই সাজ দি পেলাই বহাই গ'লোঁ পাতৰ ডিজাইনত। ইয়াত এটা পাতৰ ডিজাইন আহিছে, কিন্তু যিকেইটা ভিতৰৰ আঁচকেইডাল বৰ ক্লিয়াৰ নহ'ব। এইদৰে মই গোটেইখিনি পাতৰ ডিজাইনত কাটি ল'লোঁ প্ৰথমতে। তাৰপিছত মই আকৌ এটা এই যিটো আমাৰ কমন ডিজাইন, এইখন আকৌ মই ইউজ কৰিছোঁ ছাইডকেইটা কাটা দেখাবৰ কাৰণে। আপোনাৰ পিজ্জা কাটাৰ হয়, এইদৰে পিজ্জা কাটাৰ দি মই এইদৰে গোটেইকেইটা কাটি ল'ম। এইটো ডিজাইনটো সকলোৱে বনায়। এইখিনিও মই কাটি ল'লোঁ। এয়া মোৰ হৈ গ'ল। এইখিনি দুইখিনি কাটি এই পাতখিনিও মই কাটি ল'লোঁ, কিন্তু পাতৰ যিখিনি শিৰকেইটা বুলি ক'ব পাৰি, তাত ভালকৈ মানে স্পষ্ট হোৱা নাই। গতিকে মই এই পিজ্জা কাটাৰটো দি তাত আকৌ পাতৰ ডিজাইন দি দিলোঁ, তেতিয়া অলপ ভাল লাগিব। তাৰপিছত মই কেৰাহীত তেল লৈ এনেকৈ প্ৰথমতে এটা এটাকৈ দি ল'লোঁ। আপোনালোকে এই তেলটো খুব বেছি গৰম হ'বলৈও নিদিব আৰু ফ্লেমটো মিডিয়ামকৈ ৰাখিব। তাৰপিছত এইদৰে মই অলপ ফুলি যোৱাৰ পিছতহে এটা এটাকৈ মই উলটিয়াই দিম, তেতিয়া বস্তুটো ফুলি যায়। এইখিনি হওঁতে অলপ খজুৰ টাইম লাগে, সিজিবলৈ দেৰি লাগে। এইদৰে মই মাজে মাজে ওলট পালট কৰি আছোঁ। আপোনালোকক সঁচাকৈ কৈছোঁ, যদি আপোনালোকে চুজি দি বনোৱা নাই, আপোনালোকে চুজি দি বনাব, খাবলৈ ডিফাৰেঞ্চটো নিজে ধৰিব পাৰিব আপোনালোকে। এতিয়া মোৰ এইখিনি প্ৰায় হৈছে, গল্ডেন ব্ৰাউন হ'লে আপোনালোকে এইটো নমাই দিব। এতিয়া মোৰ এইখিনি ৰেডি হৈ গ'ল। মোৰ পাতৰখিনি হৈ গ'ল। এতিয়া মই এইখিনিও ভাজি ল'ম। আপোনালোকে প্ৰথমতে উলটিয়াই নিদিব, প্ৰথমতে এটা ছাইড মানে ফুলি আহিবলৈ দিব, তেতিয়া ভাল লাগিব। ফুলাটো ধুনীয়া হয় আৰু। এতিয়া মোৰ এইখিনিও ৰেডি হৈ গ'ল। এইখিনিও মই এতিয়া নমাই দিম। এতিয়া মোৰ দুটা ডিজাইনতে ৰেডি হৈ গ'ল। আপোনালোকক আকৌ কৈছোঁ, আপোনালোকৰ এইটো আমি খজুৰ বুলি কওঁ। আপোনালোকে কি কয় প্লিজ জনাব, কমেণ্টত লিখিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।
আৰু যদি মোক এতিয়ালৈকে আপোনালোকে ফ'ল' বা ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব। এই পাটৰ ডিজাইনটো দেখিবলৈ ভাল লাগিছে ন? থেংক ইউ।